কিনুচত মহীয়া বতাহ ছাতি মাৰিলে গছে বনে সলালে পাত কিনো অসমীয়া বিহুটি আহিলে গৰু চালে লগালে মাত হয় উজনিৰ পৰা নামনিলৈ এতিয়া যদি আপুনি লুইতৰ পাৰত চাই সকলোতে এটাই শব্দ ঢোলৰ মাত আৰু এই মতত উপস্থিত আছোঁ মই যোৰহাটৰ মাজমজিয়াত যিহেতু শিৰোমণি শিল্পী সমাজ আৰু প্ৰথম খবৰৰ উদ্যোগত যিহেতু দ্বিতীয় বৰ্ষৰ বাবে বিহুৰ যি ঢোল বাদন আৰু নাচৰ কৰ্মশালা ইতিমধ্যে আয়োজন কৰা হৈছিলে আজি শেষৰ দিন যিহেতু 17 মাৰ্চৰ পৰা তেখেতসকলে আয়োজন কৰিছিলে আৰু 17 মাৰ্চৰ পৰা 24 মাৰ্চ আজি যিহেতু শেষৰ দিন আৰু শেষৰ দিনত বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলে আমন্ত্ৰিত অতিথিসকলক মাতিছে আৰু এই মুহূৰ্তত বিহু যি আখৰা এই আখৰা হৈ আছে আৰু আজি শেষৰ দিন যিহেতু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আজি চাবৰ বাবে সমান্তৰালভাৱে দেখিব যে কণ কণ শিশুসকলে কান্ধত ঢোল লৈ এই কৰ্মশালালৈ অহা আমাৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি এটা কথাই ক'ম যে উজনি হওক নামনি হওক সকলোতে এতিয়া কেৱল ঢোলৰ মাত পেঁপাৰ মাত আৰু এই মুহূৰ্তত আমি যিহেতু মই আকৌ এবাৰ কৈছোঁ যে প্ৰথম খবৰ আৰু শিৰোমণি শিল্পী সমাজৰ যৌথ প্ৰচেষ্টাত এই বিহু কৰ্মশালা হৈছিলে আৰু 83 নং নকাৰী আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত আজি যিহেতু নিমন্ত্ৰিত অতিথি হিচাপে আহিছে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মই অমিতাভ জানিব কি ক'বা এই মুহূৰ্তত উপস্থিত কি কেনেকুৱা সঁচাকৈ ভাল লাগিছে প্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আজি শিৰোমণি নাট্যগোষ্ঠীয়ে যি কৰ্মশালা আয়োজন কৰিছে শিৰোমণি নাট্যগোষ্ঠীক আমি শলাগ লৈছোঁ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলকো আমি মৰম জনাইছোঁ শুভেচ্ছা জনাইছোঁ ইয়াকে কৈছোঁ ধন্যবাদ জনাম হয় বাইদেউ আছে যিহেতু আপোনাৰ বিদ্যালয়তে যোৱা বছৰো এই কৰ্মশালা আয়োজন হৈছিলে আৰু এইবছৰো কৰ্মশালা হৈছে এই মাজত কি ক'ব খুব ভাল লাগিছে শিৰোমণি শিল্পী সমাজৰ প্ৰথম খবৰৰ এটি সুন্দৰ প্ৰয়াস ছাত্ৰ ছাত্ৰীসকলক সুন্দৰকৈ তেওঁলোকে কৰ্মশালাৰ জৰিয়তে বিহু শিকাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ জনাম মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ যে কণ কণ ছাত্ৰসকল ওলাই আহিছে তাৰ সমান্তৰালভাৱে অভিভাৱকসকল ওলাই আহিছে আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে ঢোলে ডগৰে জীপাল হৈ পৰিছে যোৰহাটৰ নিমাতী পথৰ কাষত থকা 83 নং নকাৰী আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় যিহেতু অভিভাৱকসকল আছে যিহেতু তেখেতসকলে এই কৰ্মশালালৈ প্ৰতি বছৰে আচলতে ছাত্ৰ ছাত্ৰীসকলক লৈ আহে এই মুহূৰ্তত কেনেকুৱা অনুভৱ কেনেকুৱা কি ক'ব এই আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে মই এই কৰ্মশালাটোৰ অন্তৰালত থকা প্ৰত্যেকজন ব্যক্তি বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কৰ্মশালাটোৰ জৰিয়তে মোৰ সন্তান আৰু আপোনালোকৰ সকলো সন্তানে যি শিকিলে সেইবাবে মই যথেষ্ট গৌৰৱান্বিত হৈছোঁ যে অসমীয়া কলা সংস্কৃতিটোক ধৰি ৰখাৰ যি এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰয়াসত যাতে এই কৰ্মশালাটোৰ অন্তৰালত থকা ব্যক্তিসকল উপকৃত হৈ পেলাই তেখেতসকলে যাতে সমাজলৈ এটা বাৰ্তা কঢ়িয়াই আনে অসমীয়া সংস্কৃতিলৈ যাতে এক অৰিহণা যোগায় তাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু অনুৰোধ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ জনাম মই আন এগৰাকী বাইদেউৰ লগত কথা পাতিম কৰ্মশালালৈ আহি অনুভৱ কেনেকুৱা যিহেতু আপোনাৰ ছাত্ৰই হওক বা ছাত্ৰীগৰাকী জ্ঞান দিছে কি ক'ব ধন্যবাদ মই বহুত ভাল লাগিছে মই এবাৰ প্ৰথম আহিছোঁ কৰ্মশালালৈ বাৰু কিন্তু বহুতখিনি শিকিছে বুলি মই আশা কৰিছোঁ আগলৈও এনেকৈ শিকাই যাব মই আকৌ আনিম ছোৱালী আগবাঢ়ি যাওক আপোনালোকো আমাৰ ছোৱালীও আগবাঢ়ি যাওক সেইটোৱে কামনা কৰিছোঁ ধন্যবাদ জনাম মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ যে কণ কণ শিশুসকল যিহেতু কান্ধত ঢোল লৈ কণমানি শিশুসকলে কান্ধত ঢোল লৈ আহিছে আৰু আজি মুগাৰ সাজ আৰু বিহুৰ সাজত আচলতে শেষৰ দিনা তেখেতসকলে এনেধৰণে নচা পৰিলক্ষিত হৈছে খুব সুন্দৰভাৱে নাচিছে আৰু বিভিন্ন প্ৰান্তৰ যোৰহাটৰ মাজমজিয়া বা তাৰ আশে পাশে থকা ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ লৈ অহা পৰিলক্ষিত হৈছে মই জোনমইন্দা আছে জোনমইন্দাৰ লগত কিছু কথা পাতিম যিহেতু অনুষ্ঠানটিৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত এই মুহূৰ্তত মই আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ অসমৰ ৰাইজক মই ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ এই কৰ্মশালাখনিয়ে আচলতে আমাৰ এই অঞ্চলটোক জীপাল কৰি তুলিলে এই 7 দিনীয়া প্ৰশিক্ষণত আমি বহু কৰ্মশালা দেখিছোঁ আপোনাৰ যি প্ৰচেষ্টা আমি শলাগ ল'বলগীয়া কাৰণ আমাৰ এই অঞ্চলটোৰ যিকেইগৰাকী বচা
ছোৱালীক আপোনালোকে ইয়াত দেখিলোঁ একদম একেবাৰে নজনা অৱস্থাৰ পৰা আপোনালোকে নিপুণ কৰি তুলিলে একেবাৰে ননচা ছোৱালী নচুৱাইছে আৰু ঢুলীয়াসকলকো দেখিলোঁ একেবাৰে ঢোলত হাত নিদিয়া ল'ৰা ছোৱালীক আপোনালোকে নিপুণ কৰিলে আপোনালোকে সুদূৰ গুৱাহাটীৰ পৰা প্ৰশিক্ষক আনিছে শিৱসাগৰৰ পৰা অংকিতা গগৈ বাইদেউক আনিছে গুৱাহাটীৰ পৰা পংকজ বৰা ছাৰক আনিছে আনি ইয়াত যিখিনি কৰ্মশালাত আপোনালোকে অংশগ্ৰহণ কৰালে সঁচাই আমাৰ ল'ৰা ছোৱালীসকল যথেষ্ট উপকৃত হৈছে আৰু ইমান এটা ব্যয়বহুল প্ৰচেষ্টাৰ মাজেদি আপুনি অসমীয়া সংস্কৃতিক আমাৰ মানস পটত জীয়াই ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা কৰিছে আমি ভাবিছোঁ এই অনুষ্ঠানটো আৰু সজীৱ হৈ উঠক আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আমাৰ শিৰোমণি শিল্পী সমাজ তথা অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল প্ৰথম খবৰে দীৰ্ঘায়ু হওক আমি এই কামনা কৰিছোঁ আৰু আমাৰ আজি এই অঞ্চলৰ আমাৰ এই ৰাইজৰ যি ইয়াত মানে সমাগম ঘটিছে এয়া যেন অহা বছৰকে আমি আৰু দুগুণ বঢ়াব পাৰোঁ তাৰ কামনা কৰি মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ জনাম দেখিব যে অসমৰ বিভিন্ন প্ৰান্তৰ মই আকৌ এবাৰ কৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ শিৰোমণি শিল্পী সমাজ উদ্যোগত আৰু অসমৰ যি প্ৰথম খবৰ ছেটেলাইট চেনেল এই ছেটেলাইট চেনেলৰ যৌথ সহযোগত আছে ঢোল বাদনৰ বিহু নাচৰ কৰ্মশালা এই মাজত আমি ক'ব লাগিব বিভিন্ন প্ৰান্তৰ পৰা দেখিব যে গুৱাহাটীৰ পৰা ঢোলৰ ওজা পংকজ বৰা ইতিমধ্যে ইয়াত উপস্থিত হৈছিলেহি বাবুল বৰা ডাঙৰীয়া আহিছে শতাব্দী কলিতা যিহেতু লতাশিল বিহু সম্ৰাজ্ঞী প্ৰাঞ্জলিকা হাজৰিকা নিৰ্মলা দাস অসমৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা গুৰু পানী পাপক পূৰ্বী ভট্টাচাৰ্য লোক সংস্কৃতিক সাধক কৃষ্ণা বৰগোহাঁই বৰবিৰতি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশান্ত বৰা জয়ন্ত কোঁৱৰ ওজা বিভিন্ন প্ৰশিক্ষকসকল ইয়ালৈ আহিছে প্ৰশিক্ষকসকলে ইয়াত আচলতে প্ৰশিক্ষা প্ৰদান কৰিছে এই মুহূৰ্তত আমি যি বিহুৰ নাচ আছিলে পেপাৰ নাচ নাচি আছে ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ